নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই কাপোৰ চিলাই কৰি আছোঁ আৰু কাপোৰযোৰ কেনে লাগছি আপোনালোকে কমেণ্ট কৰি জনাব। বোৱা কাপোৰ হয় এইযোৰ ৰঙা, আৰু মই আজি কি বনাম আপোনালোকক দেখুৱাম। প্ৰথমতে মই কাপোৰখিনি দেখাই লৈছোঁ। চিলাই কৰি আছোঁ, চিলাই কৰা হ'ব আৰু গোঁঠিব লাগিব। প্ৰথমতে মই মাছ আৰু আলু আৰু গাহৰি মাংস বনাম। গাহৰি মাংসখিনি বনাই ল'ম আজি। ভাজি লোৱাৰ পিছত আদা নহৰুখিনিও দি দিলোঁ। তাৰে পিছত আলু এটা দিলোঁ। দি এতিয়া বৰ্তমান ভাজি ঢাকন চাকন মাৰি ভাজি কিনে তাৰে পিছত পানী দিলোঁ। অলপ পানী চানি দি আলু সিজাৰ পিছত তাৰপিছত ধনিয়া চনিয়া দি তাৰপিছত নমাই থলোঁ। তাৰপিছত মাছ আৰু বন্ধাকবি খাৰ বনাম আজি। মানে গাহৰি মাংস তেল থাকলি মানে খাৰৰ আঞ্জা থাকলে ভাল লাগে দিয়কচোন। মাংসত ধনিয়া চনিয়া দি ল'লোঁ। আঞ্জা ৰেডি। এফালে আমাৰ খাৰৰ আঞ্জা ৰেডি। ভালে ভাতৰ থালিখনো ৰেডি হ'ল দুপৰীয়াৰ। বাই বাই।